মাজুলীত জাতীয় সংগঠনৰ প্ৰাক্তন নেতাৰ যুৱতীৰ শ্লীলতা সানিৰ চেষ্টা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাতীয় সংগঠনৰ প্ৰাক্তন নেতাজনক। মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া। কলিকতাৰ ঘটনাৰ সমগ্ৰ দেশতে প্ৰতিবাদ চলি থকাৰ মাজতে মাজুলীত যুৱতীৰ শ্লীলতা সানিৰ চেষ্টা প্ৰাক্তন জাতীয় সংগঠনৰ এজন নেতাৰ। মাজুলী থানাত বিকাশ দত্ত নামৰ এজনৰ বিৰুদ্ধে গোচৰ ৰুজু। মাজুলীৰ কমলাবাৰীত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি মাজুলী থানাই তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে বিকাশ দত্তক গ্ৰেপ্তাৰ কৰিছে। আজি আদালতত হাজিৰ কৰিব বিকাশ দত্তক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। মাজুলীত জাতীয় সংগঠনৰ প্ৰাক্তন নেতাৰ যুৱতীৰ শ্লীলতা সানিৰ চেষ্টা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাতীয় সংগঠনৰ প্ৰাক্তন নেতাজনক। মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া। কলিকতাৰ ঘটনাৰ সমগ্ৰ দেশতে প্ৰতিবাদ চলি থকাৰ মাজতে মাজুলীত যুৱতীৰ শ্লীলতা সানিৰ চেষ্টা প্ৰাক্তন জাতীয় সংগঠনৰ এজন নেতাৰ। মাজুলী থানাত বিকাশ দত্ত নামৰ এজনৰ বিৰুদ্ধে গোচৰ ৰুজু। মাজুলীৰ কমলাবাৰীত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি মাজুলী থানাই তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে বিকাশ দত্তক গ্ৰেপ্তাৰ কৰিছে। আজি আদালতত হাজিৰ কৰিব বিকাশ দত্তক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। মাজুলীত জাতীয় সংগঠনৰ প্ৰাক্তন নেতাৰ যুৱতীৰ শ্লীলতা সানিৰ চেষ্টা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাতীয় সংগঠনৰ প্ৰাক্তন নেতাজনক। মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া। কলিকতাৰ ঘটনাৰ সমগ্ৰ দেশতে প্ৰতিবাদ চলি থকাৰ মাজতে মাজুলীত যুৱতীৰ শ্লীলতা সানিৰ চেষ্টা প্ৰাক্তন জাতীয় সংগঠনৰ এজন নেতাৰ। মাজুলী থানাত বিকাশ দত্ত নামৰ এজনৰ বিৰুদ্ধে গোচৰ ৰুজু। মাজুলীৰ কমলাবাৰীত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি মাজুলী থানাই তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে বিকাশ দত্তক গ্ৰেপ্তাৰ কৰিছে। আজি আদালতত হাজিৰ কৰিব বিকাশ দত্তক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।